নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ভাবিছোঁ আপোনালোকৰ এটা সৰু মিনি ব্লগ বনাওঁ। তাকে ৰাতিপুৱাৰ পৰা দুপৰীয়া সাজলৈকে কি কৰিলোঁ, কি বনালোঁ তাকে চাওঁ আহকচোন। ৰাতিপুৱা ব্ৰেকফাষ্টত মই এই বুটৰ দালি আগদিনাখন তিয়াই দিছোঁ, তাতে আলু দি তেজপাত এখিলা দি পেলাই হালধি নিমখ দি পেলাই এনেকৈ বইল কৰি ল'লোঁ প্ৰেছাৰত। এতিয়া কেৰাহীখনত অলপ তেল দিলোঁ, তেলতে দিম এতিয়া জিৰাৰ লগত দিলোঁ পিঁয়াজ, ভালধৰণে ৰঙচুৱাকৈ ভাজি এতিয়া মই বিলাহী দুটা কাটি থৈছিলোঁ সেইকেইটাও দি দিলোঁ, দি ভালধৰণে মিলাই ল'ম। এতিয়া দিম অকণমান নিমখ সোৱাদ অনুসাৰ আৰু এতিয়া এই আদা নহৰু পেষ্টটো দিলোঁ, জিৰা গুড়ি অকণমান দি ভালধৰণে মিলাই দিম। এতিয়া কেঁচা জলকীয়াও দিলোঁ 3টা। এতিয়া বুট দাইলখিনি ইয়াত এনেকৈ ঢালি দিলোঁ। অলপ পানী আছে সেইখিনিও দি দিলোঁ, বুট দাইলৰ পানী। এতিয়া এয়া চাওকচোন, লৰাই মেলি ঢাকনখন লগাই থৈছোঁ পানীটো শুকাবৰ বাবে। এই কালি পিঠাগুড়ি খুন্দি আনিছিলে যে, এতিয়া মই বোলো পিঠা কেইটামান বনাওঁ বুট দাইলৰ লগত খাবলৈ। এয়া মই চিতোৱা পিঠা বনাইছোঁ। আপোনালোকৰ এইপিনে কি কয় বাৰু? আমাৰ এইফালে এইটো চিতোৱা পিঠা কয়। এনেধৰণে বনাইছোঁ মই চিতোৱা পিঠা। খচাটো আপোনালোকক দেখুৱাব নহ'লে, তেনেকুৱাতে আলহী আহি গ'ল মোৰ লৰালৰিকৈ। মই এনেধৰণে পিঠাকেইটাই বনালোঁ, আলহীকো দিবলগীয়া হ'ল। এতিয়া দুপৰীয়া সাজৰ কাৰণে মই ধনিয়া, শুকান জলকীয়া, নহৰু এনেধৰণে পিচি ল'ম। পিচি মই পিঁয়াজো কাটি থৈছিলোঁ 3টা, পিঁয়াজকেইটাও পেষ্ট বনাই ল'ম এনেকৈ। এতিয়া মই দুপৰীয়া সাজত মাছ আনিছে, বাহু মাছ বনাম। কেৰাহীত তেল দিলোঁ, তেলত এই পিঁয়াজৰ পেষ্টটো দিলোঁ। এতিয়া ভাল ধৰণে এইখিনি ভাজিম। এতিয়া মই নহৰু পেষ্টটোৰ লগতে হালধি আৰু নিমখ মিলাই দিছোঁ। পিঁয়াজখিনি একদম ভালকৈ ভাজিব, তেলটো একদম ফুটি ওলাই নহ'বা গোন্ধ ওলাব, কেঁচা দিছোঁ যে। এতিয়া এয়া ধনিয়া আৰু নহৰু পেষ্টটো এনেকৈ দি দিলোঁ, দি ভাল ধৰণে আকৌ মিলাম মই। এও একে তেল ফুটিব দিব, নহ'বা আকৌ কেঁচা গোন্ধ এটা ওলাব। এতিয়া অকণমান দেৰি কাৰণে মই এতিয়া ঢাকনখন লগাই থ'ম তেল ফুটালৈকে। এতিয়া আৰু অকণমান দেৰি হ'ব লাগিব, আকৌ অকণমান ঢাকনখন লগাই দিছোঁ। এয়া চাওকচোন, এতিয়া হৈ গ'ল, তেল ফুটি গ'ল, গোন্ধটো নাইকিয়া হ'ল। এতিয়া মই এডোখৰকৈ মাছখিনি এনেকৈ দি দিম, দি পেলাই ভাল ধৰণে মই লৰাই ল'ম। এয়া মই ধনিয়াহে দিম, মছলা মই একো ব্যৱহাৰ নকৰোঁ। এতিয়া হাৰিয়ালি ফিছ বনাইছোঁ মই। অকণমান দেৰি ঢাকনখন লগাই দিলোঁ। এতিয়া মাছৰে পানী ওলাই গ'ল। এতিয়া মই আন্দাজমতে পানী দি দিম, যিমানখিনি মোৰ প্ৰয়োজন হয় সিজি সিমানখিনিতে মই নমাই দিম। আৰু আপোনালোকৰ যোনে যিমান জোল ৰাখিব বিচাৰে, গ্ৰেভি ৰাখিব বিচাৰে তেনেকৈ ৰাখিব পাৰিব। এতিয়া মই ঢাকন লগাই দিম সিজিবৰ বাবে। এয়া চাওকচোন, শুকাই গ'ল, গ্ৰেভি হৈ গ'ল ধুনীয়া। মই ইমান গ্ৰেভি নাৰাখোঁ, কাৰণ মই দাইল বনাইছোঁ, লগতে এয়া লাই শাক আনিছিলে, সেয়াও অকণ বইল টাইপত বনাইছোঁ। লগত বোলে মূলা চালাড খায় শাক দি, সেয়াও দিলোঁ। এয়া চাওকচোন, মোৰ থাল ৰেডি হৈ গ'ল। ৰঙালাও চাটনিও আছে লগত, দাইলত কচু দিছিলোঁ, এয়া হাৰিয়ালি ফিছ, শাক ভাজি, চালাড, লগতো এই ভোট জলকীয়া মোৰ থাকেই। ভাতটো খাই লওঁ প্ৰথমতে, ৰঙালাও চাটনি। বিস্মিল্লাহ। তাৰপৰা শাক ভাজিখন খাওঁ। ভোট জলকীয়া আজি দাইলত কচু দিছিলোঁ, কাহিনীয়া কচু, ইমান ধুনীয়া কচুটো। তাৰপৰা এয়া মই হাৰিয়ালি ফিছ বনাইছিলোঁ, ধনিয়া পিচি দিছিলোঁ,
কেনেকুৱা হৈছে নাজানো, মানুহজনেতো খাই ভালেই পালে। গজা এনেকৈ বনাই খাবচোন আপোনালোকো, বিলাহী দিব নালাগে, এনেকৈ বনাব বৰ টেষ্ট লাগে। এতিয়াতো ধনিয়াৰ ছিজন ন, মছলা একোৱেই দিব নালাগে ধনিয়া বাহিৰে, অকল নহৰু আৰু পিঁয়াজ এনেকৈ বনাই খাব, খাবলৈ বৰ টেষ্ট লাগে। আজিলৈ মই ভাতকেইটা খাই লওঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ আপোনালোকক কালিলৈ লগ পাম নতুন এটা ভিডিঅ' লৈ। এতিয়া আহিছোঁ, বাই বাই।